কেতিয়াবা পল্লৱী সঁচা কথা বা শুদ্ধ কথাৰ কাৰণে থিয় হ'লে মানুহে আমাক বেয়া পায় বা ক'বলৈ নিদিয়ে, কিন্তু আপোনালোকৰ এই সময়ছোৱাত আপোনালোকে মিছা কথা নক'ব। কিছু কাৰ্মিক লেচনছ আপোনালোকে লাষ্ট কেইটামান মাহত পাইছে, সেই কাৰ্মিক লেচনৰ পৰা যিখিনি শিকিলে সেইখিনি খালি পাহৰি নাযাব আৰু তাৰ চলিউশ্যন আপোনালোকে বিচাৰি পাব। ফেইথ, বিশ্বাস, যিকোনো বস্তুৰ ওপৰত বিশ্বাস। আটাইতকৈ ডাঙৰ কথাটো হৈছে নিজৰ ওপৰত বিশ্বাস কৰাটো, নিজৰ কৰ্মৰ ওপৰত বিশ্বাস কৰাটো। যি ঘাত প্ৰতিঘাত জীৱনলৈ আহিবলৈ দিয়ক, তাৰ পৰা শিকক আৰু নিজৰ ওপৰত, নিজৰ ভগৱানৰ ওপৰত বা ইউনিভাৰ্ছৰ ওপৰত বিশ্বাস কেতিয়াও নেহেৰুৱাব। বি আ ৱাৰিয়াৰ। যিকোনো পৰিস্থিতিত হাৰ নেমানিব। আপোনাৰ যদি কিবা এটা পৰিস্থিতি দিছে মানে তাৰ অৰ্থ এটাই যে আপোনাৰ ভিতৰত যিটো গুণ আছে সেই গুণটো ওলাই আনিব। নমস্কাৰ, মই পল্লৱী হাজৰিকা, কথা ষ্টুডিঅ' অন্য এটা এপিছ'ড আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এপিছ'ডটোৰ আমি আৰম্ভ কৰিম লৰ্ড হনুমানজীৰ লগত। সকলোৱে জানে যে হনুমানজীৰ বজৰং বুলি আমি সকলোৱে এই কাৰ্ড ৰিডিংটো দি আহিছোঁ, আলিয়া আৰু মই, আৰু আপোনালোকে খুব সুন্দৰকৈ ৰিডিংখিনি লৈছে। গতিকে আজি আমাৰ ৰিডিংখিনি স্পেচিয়েলি ৰাশি অনুযায়ী থাকিব। আপোনালোকে কেনেদৰে কানেক্ট কৰে চাব। যদি কানেক্ট কৰে তেতিয়াহ'লে আমাক কমেণ্টত লিখিবলৈ নাপাহৰিব যে ইউ আৰ কানেক্টেড উইথ দ্য ডিভাইন গাইডেন্স অফ লৰ্ড হনুমান। এইখিনিতে আমি কওঁ যে এই মাহটোত আমি যিহেতু ক'তো যোৱাই নাই, কোনো ধৰণৰ ক্লাছেছ বা একো আমি দিয়া নাছিলোঁ, গোটেই কমপ্লিট মান্থটো একেবাৰে শেষৰ ফালে আমি যোৰহাটত থাকিম 25 আৰু 26 তাৰিখে কোনোবা এটা দিন। আপোনালোকে তলত দিয়া যোন দুটা নাম্বাৰ আছে সেই দুটা নাম্বাৰ যোগাযোগ কৰিব। কি ক্লাছ হ'ব, কি হ'ব, গোটেই ডিটেইলছ পাব। স্পেচিয়েলি এক্সেছ বাৰ্ছ ক্লাছ থাকিব। কোনোবাই টেৰ' ক্লাছ কৰিব বিচাৰে তেতিয়াহ'লে টেৰ' ক্লাছো কৰিব পাৰিব। বডি ক্লাছো আমি এটা এনাউন্স কৰি থৈছোঁ। গতিকে দুটা দিন আমি ধৰি থৈছোঁ, এদাৰ ছেটাৰডে হ'ব পাৰে নহ'লে ছানডে হ'ব পাৰে। আপোনালোকে নাম্বাৰকেইটা যোগাযোগ কৰিলে, আমাৰ টিমৰ লগত কথা পাতিলে আপোনালোকে সেইখিনি কথা গম পাব। ইয়াৰ উপৰিও আপোনালোকে আলিয়াৰ নাম্বাৰটো যিসকলে বিচাৰি আছিলে টেৰ' কাৰ্ড ৰিডিঙৰ বিষয়ে, সেই তেখেতসকলে আলিয়াৰ নাম্বাৰটো ফ্লাছ আহিব। আপোনালোকে নাম্বাৰটো কাইণ্ডলি আপোনালোকে ছেভ কৰি ৰাখিব। আলিয়াৰ নাম্বাৰটো ডাইৰেক্টলি টেৰ' কাৰ্ডৰ কাৰণে তেখেতৰ লগত যোগাযোগখিনি কৰিব পাৰিব। এতিয়া আমি আমাৰ আৰম্ভ কৰিব লৈছোঁ ৰাশি অনুসৰি হনুমান লৰ্ড হনুমানজীৰ মেছেজ ফৰ ইউ। প্ৰথমে আমি আৰম্ভ কৰিম মেঘ ৰাশি। তাৰ আগতে আমি প্ৰথমে আলিয়াৰ লগত কথা পাতিলোঁ। আলিয়া। থেংক ইউ পল্লৱী। আৰু ডেফিনেটলি যিহেতু হনুমানজী, মই সদায় কওঁ যে হনুমানজী কোৱাৰ লগে লগে আমাৰ সমস্যাসমূহ সমাধান হৈ যায়। চ' তেওঁক এবাৰ মনেৰে মাতিলে হ'ল, তেওঁ আপোনাক যিকোনো ৰূপত আহি আপোনালোকৰ সমস্যাৰ পৰা আপোনালোকক ওলাই আনিব। আৰু লগতে প্ৰত্যেকটো ৰাশিৰ বাবে তেওঁ কি ক'ব বিচাৰিছে আমি চাম, ঠিক আছে? আৰু ইয়াৰ লগতে আপোনালোকে যদি টেৰ' ৰিডিং ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীণত মোৰ নম্বৰটো দিয়া আছে, আপোনালোকে অনলাইন বা অফলাইন এপইণ্টমেণ্ট ল'ব পাৰিব। প্ৰথমে আৰম্ভ কৰিম মেঘ ৰাশিৰ। আপোনালোকৰ খুব ভাল প্ৰথমে আহি যায় ৰাশিটো। গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে আমি কাৰ্ড চাম। অ'কে, মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে যিখন কাৰ্ড আহিছে সেইখন হৈছে ষ্টেণ্ড আপ ফৰ ৰাইট। কেতিয়াবা পল্লৱী সঁচা কথা বা শুদ্ধ কথাৰ কাৰণে থিয় হ'লে মানুহে আমাক বেয়া পায় বা ক'বলৈ নিদিয়ে, কিন্তু আপোনালোকৰ এই সময়ছোৱাত আপোনালোকে মিছা কথা নক'ব বা কোনোবাই যদি মিছা কথা কৈছে তেওঁৰ লগ নিদিব। আপোনালোকৰ যিটো ভাবে আপোনালোকে ৰাইট বুলি, সেইটো কাৰণে আপোনালোকে থিয় হ'ব। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আপোনালোকৰ যিটো ৰেমেডি এই সময়ছোৱাত, কাৰণ এনেকুৱা হয়তো পৰিস্থিতি আহিব পাৰে য'ত আপোনাৰ মনটো খেলি মেলি হ'ব পাৰে, এনে সময়ছোৱাত আপুনি হনুমান চালিচা পাঠ কৰিব লাগে। আৰু যদি কিবা কাৰণত পাঠ কৰিব নোৱাৰে তেনেহ'লে হনুমান চালিচা শুনিব। আপোনালোকৰ যিখিনি সমস্যা আছে তাৰ পৰা আপোনালোকক ওলাই অনাত সহায় কৰিব। এতিয়া আমি দ্বিতীয়টো ৰাশি চাম, সেয়া হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ হনুমানজীৰ কি মেছেজ আছে আহক চাই লওঁ। সেয়া হৈছে ট্ৰাষ্ট এণ্ড লয়েলিটি। আৰু হনুমানজীতকৈ ডাঙৰ উদাহৰণ হ'বই নোৱাৰে বিশ্বাস কাৰণ তেওঁ কিমান বিশ্বাস কৰিছিলে ৰামক, নহয় জানো? তেওঁ কিমান লয়েল আছিলে ভগৱান ৰামৰ প্ৰতি, তেওঁৰ মৰম, তেওঁৰ বন্ধুত্ব কিমান গভীৰ আছিলে সেইটো আমি সকলোৱে জানো, যে তেওঁ কিমান ভাল পাইছিল। ঠিক তেনেদৰে প্ৰত্যেকটো সম্পৰ্কতে আপুনি যাতে কাৰোবাক বিশ্বাস কৰে আৰু আপোনাৰ ওপৰতো যাতে মানুহে বিশ্বাস ৰাখে, সেই চেষ্টা আপোনালোকে কৰিব লাগিব। আৰু লগতে ভাল পোৱা মানুহক ছাপোৰ্ট কৰিব, যিটো শুদ্ধ সেইটো ছাপোৰ্ট কৰিব সদায়। হয়তো কোনোবাই বেয়া পাব পাৰে, কিন্তু সঁচাটো সদায় সঁচাই, সেইটো কোনো মিছা কৰিব নোৱাৰে। আৰু আপোনালোকৰ কাৰণে সহায়, আপোনালোকৰ কাৰণে যিটো ৰেমেডি, এটা খুব সুন্দৰ ৰেমেডি। মঙলবাৰৰ দিনাখন যিসকলক সহায় প্ৰয়োজন, যেনেকৈ নহওক, কাৰোবাক হয়তো কাপোৰ লাগে, কাৰোবাক হয়তো পইচা লাগে, কাৰোবাক হয়তো খাদ্য লাগে, কাৰোবাক হয়তো আপুনি কৰ্মেৰে সহায় কৰি দিব লাগে, আপোনালোকে সহায় কৰিব সেইদিনাখন। একজেক্টলি। এতিয়া মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আমি কাৰ্ডটো চাম। তেওঁলোকৰ বাবে আহিছে স্পীক দ্য ট্ৰুথ। তুমি চাগে কাৰ্ডখিনি গম পাইছা যে এনাৰ্জিটো কি হয়, লয়েলিটি,
ট্ৰুথ সঁচা কথা কোৱা ভাল কাম কৰা সঁচাৰ লগত থকাটো চ' সেইটোৱে হৈছে এইবাৰৰ আচলতে এনাৰ্জিটো চ' এওঁলোকৰ বাবে আহিছে স্পীক ট্ৰুথ কোনো ক্ষেত্ৰতে কোনো পৰিস্থিতিতে মিছা কথা নক'ব আৰু আনে যদি কয় সহ্য নকৰিব আৰু যদি গম পায় আপোনাকে কৈ দিব সঁচা কথা ক'লে হয়তো সঁচা কথাটো কেতিয়াবা টান হ'ব পাৰে কঠোৰ হ'ব পাৰে আৰু অকণমান তিতাকেহা হ'ব পাৰে কিন্তু সঁচাটো সদায় সঁচা ইটছ চিম্পল ইটছ পিচফুল শান্তি সঁচা কথাই সদায় শান্তি দিয়ে চ' সঁচা কথা ক'ব আৰু আপোনালোকৰ এটা খুব সুন্দৰ মোৰ ফেভৰেট এটা ক্ৰিষ্টেল আপোনালোকক পিন্ধিবলৈ দিছে সেইটো হৈছে লাপিছ লাজুলি আজি বাৰু মই পিন্ধা নাই লাপিছ লাজুলি ঘৰত এৰি থৈ আহিলোঁ কিন্তু লাপিছ লাজুলি ক্ৰিষ্টেলডাল আপোনালোকে পিন্ধিব পাৰে লাপিছ লাজুলি সদায় আমাৰ থ্ৰ'ট চাক্ৰাত কাম কৰে আমাৰ ইনটিউশ্যনৰ ক্ষেত্ৰত কাম কৰে আমাৰ ষ্টেবিলিটিৰ ক্ষেত্ৰত কাম কৰে আৰু আপোনাক কেতিয়াও ভুল ডিচিশ্যন ল'বও নিদিয়ে মিছা কথা ক'বও নিদিয়ে আপোনাৰ মুখৰ পৰা যি ওলাব সঁচা কথা ওলাব চ' লাপিছ লাজুলি ক্ৰিষ্টেল আপোনালোকে পিন্ধিব পাৰে আৰু ইয়াৰ লগতে হনুমানজীৰ তাতে এটা অৰেঞ্জ ৰঙৰ ফুট পায় অৰেঞ্জ কালাৰ সেন্দুৰেৰে তেওঁ মন্দিৰতে সেই তিলক দিয়া হয় আপোনালোকে মঙলবাৰে গৈ তেওঁৰ হনুমান চালিচা পাঠ কৰি সেই তিলক লগাব পাৰে এতিয়া আহিলোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে কৰ্কট ৰাশিসকলৰ মেছেজ চাই লওঁ তেওঁলোকৰ বাবে আহিছে কণ্টিনিউৱাছ লাৰ্ণিং যেতিয়া আমি সঁচা কথা কওঁ বা যেতিয়া ট্ৰাষ্টৰ প্ৰচেছ হয় ট্ৰাষ্ট প্ৰচেছটোৱে আমাক শিকায় মানুহক বিশ্বাস কৰাটো বা মানুহৰ ওপৰত প্ৰত্যেকটো সময়তে জীৱনত প্ৰত্যেকটো সময়তে চ' ইয়াতে কণ্টিনিউৱাছ লাৰ্ণিং যেতিয়া আহিছে ঘাত প্ৰতিঘাত থাকিবই কাৰণ ঘাত প্ৰতিঘাতৰ মাজেৰে আমি শিকোঁ ইউনিভাৰ্ছে কেতিয়াও আপোনাক নকয় আহা বাবা মানুহে মিছা কথা ক'লে কি হয় মই তোমাক শিকাই দিওঁ আপোনাক কষ্ট দিব যাতে আপুনি শিকিব পাৰে চ' সেইটোৱে হৈছে ইউনিভাৰ্ছ প্ৰকৃতি বা ভগৱানৰ কাম আপোনাক কিবা এটা বস্তু শিকোৱা চ' এইখিনি হৈছে লাৰ্ণিং পিৰিয়ড কিবা যদি এক্সপিৰিয়েঞ্চেছ হৈছে আপুনি ভাল নোপোৱা আপোনাক তাৰ পৰা কিবা নহয় কিবা এটা শিকাইছে নিজৰ শিকিবলগীয়াখিনি শিকি জীৱনত আগুৱাই যাওক আপোনাৰ বাবে আহিছে যে আপোনালোকে কোনোবা কাৰোবাক কিতাপ পেন পেঞ্চিল দান কৰক সেইটো খুব ভাল হ'ব আপোনাৰ কাৰণে একদম এতিয়া আমি চাম সিংহ ৰাশিৰ জাতক জাতিকাসকল চাগে বহুত সময়ৰ পৰা ৰৈ আছে আপোনালোকৰ মেছেজ হনুমানজী কি দিব বিচাৰে চাওঁ আহক তেওঁ দিছে ডিভ'শ্যন ইজ প্ৰটেকশ্যন যেতিয়া আমি আমাৰ যিজন যাক আমি বিশ্বাস কৰোঁ তেওঁৰ ওপৰত যেতিয়া আমাৰ বিশ্বাস থাকে তেওঁৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা থাকে মই সদায় কৈছোঁ মনৰ শ্ৰদ্ধাটোৱে ডাঙৰ সৰু পাথৰৰ টুকুৰা এটা যদি ভগৱান বুলি ভাবি আপুনি সদায় পূজা কৰিছে তাৰ পৰা আপুনি পজিটিভ ভাইবে পাব কাৰণ আপোনাৰ বিশ্বাস যে সেই পাথৰৰ টুকুৰাটো ভগৱান হয় আপোনাৰ মতে চ' সেই বিশ্বাসটো আপোনালোকে ৰাখিব যাক বিশ্বাস কৰে তেওঁ দিয়া পৰিস্থিতিবিলাক তেওঁ যে ভালৰ কাৰণে দিছে সেইষাৰ কথা বিশ্বাস কৰি আগুৱাই যাব হয়তো অকণমান খেলি মেলি হ'ব পাৰে কামবিলাকত চাব কোন কেনেকুৱা মানুহৰ মুখা খোল খাব আৰু আপোনালোকে নিজৰ যিখিনি শিকিবলগীয়া সেইখিনি শিকিব আপোনালোকে কোনোবাই যদি হনুমানজীৰ লকেট পিন্ধিব বিচাৰে তেওঁলোকে পিন্ধিব পাৰে আৰু নহ'লে আপোনালোকে হনুমান চালিচা পাঠ কৰিব পাৰে ডেফিনেটলি এতিয়া আমি সেই কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ মেছেজ কন্যা ৰাশিৰ জাতক জাতিকাসকলক কি মেছেজ দিব বিচাৰিছে তেওঁলোকৰ বাবে আহিছে কানেক্টিং উইথ ইনাৰ ছেল্ফ আমি যেতিয়া মেডিটেশ্যন কৰোঁ বা আমি আধ্যাত্মিকতাৰ ফালে আগবাঢ়ি যাওঁ আমাৰ কামটো হৈছে আনক সলনি কৰাটো নহয় নিজকে নিজে সলনি কৰা নিজকে নিজে বুজি পোৱা নিজৰ ভিতৰত পৰিৱৰ্তন আনা চ' এই সময়ছোৱাত ক'ৰবাত নহয় ক'ৰবাত আপুনি নিজৰ ওপৰত কাম কৰিব লাগে বুলি মই ভাবোঁ নিজৰ আপোনাৰ যিখিনি ইম'শ্যনছ আছে যিখিনি এংজাইটি আছে যিখিনি নেগেটিভিটি আছে তাৰ ওপৰত আপুনি কাম কৰক ক'ৰবাত নহয় ক'ৰবাত আনক দুখ দিয়াতকৈ আপোনাৰ ক'ত গাফিলতি হৈছে আপোনাৰ ক'ত ভুল হৈছে সেয়া আপুনি চাওক নিজৰ ওপৰত কাম কৰক নিজৰ টেলেণ্টৰ ওপৰত কাম কৰক আৰু আপোনালোকৰ যিখিনি ৰেমেডি হৈছে সেয়া হৈছে ৰাতিপুৱা সদায় উঠি বি গ্ৰেটফুল যি আছে ৰাতিপুৱা উঠি পেলাই ৰাতিপুৱা বুলিকে নহয় মই ভাবোঁ যে প্ৰত্যেকটো সময়তে আপোনালোকে ধন্যবাদ দিয়ক যে মোৰ হাতত যিখিনি আছে ভগৱানে যিখিনি দিছে মই ভগৱানক সদায় ধন্যবাদ দিছোঁ প্ৰত্যেকটো সময়তে যেতিয়া থেংক ইউ ক'ব প্ৰত্যেকটো বস্তুৰ কাৰণে চাব আপোনাৰ আশে পাশে থকা এনাৰ্জিখিনি কিমান চেঞ্জ হয় ডেফিনেটলি এতিয়া আমি তুলা ৰাশিসকলৰ চাম অ'কে তেওঁলোকৰ বাবে এখন খুব ভাল কাৰ্ড তুলা ৰাশিসকলৰ বাবে হয়তো বহুত দিনৰ পৰা বিভিন্ন ধৰণৰ সমস্যা চলি আছে চ' এতিয়া আপোনালোকৰ সময় যে আপোনালোকে চলিউশ্যনছ বিচাৰি পাব চ' আপোনালোকৰ সমস্যাবিলাক সমাধান হ'ব আৰু যিকোনো সমস্যাৰ চলিউশ্যন আপোনালোকে এতিয়া বিচাৰি পাব লগতে কিছু কাৰ্মিক লেচনছ আপোনালোকে লাষ্ট কেইটামান মাহত পাইছে সেই কাৰ্মিক লেচনৰ পৰা যিখিনি শিকিলে সেইখিনি খালি পাহৰি নাযাব আৰু তাৰ চলিউশ্যন আপোনালোকে বিচাৰি পাব আপোনালোকে ঘৰত হনুমান যন্ত্ৰ ৰাখিব পাৰে আৰু নহ'লে হনুমান মন্দিৰত গৈ আপোনালোকে হনুমান চালিচা পাঠ কৰিব পাৰে ডেফিনেটলি এতিয়া আমি তুলা ৰাশিৰ পিছত আহিম বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে
লৰ্ড হনুমানে কি মেছেজ লৈ আহিছে আহক চাওঁ ফেইথ বিশ্বাস যিকোনো বস্তুৰ ওপৰত বিশ্বাস আটাইতকৈ ডাঙৰ কথাটো হৈছে নিজৰ ওপৰত বিশ্বাস কৰাটো নিজৰ কৰ্মৰ ওপৰত বিশ্বাস কৰাটো যি ঘাত প্ৰতিঘাত জীৱনলৈ আহিবলৈ দিয়ক তাৰ পৰা শিকক আৰু নিজৰ ওপৰত নিজৰ ভগৱানৰ ওপৰত বা ইউনিভাৰ্ছৰ ওপৰত বিশ্বাস কেতিয়াও নেহেৰুৱাব আৰু সেই বিশ্বাসে আপোনাক আচলতে এতিয়া খুব ভাল ফল দিব আৰু আপোনালোকৰ ৰিমেডি বিশেষ একো নাই ক'লা তিল আপোনালোকে মন্দিৰতো দান কৰিব পাৰে আৰু নহ'লে আন কোনোবা এজন ব্যক্তিকো দান কৰিব পাৰে আৰু শেষত আমাৰ 4টা ৰাশি আছে ধনু মকৰ কুম্ভ আৰু মীন তাৰ আগতে পুনৰবাৰ কওঁ আমি যোৰহাটত থাকিম এই মাহত 25 আৰু 26 অক্টোবৰ তাৰিখে গতিকে আলিয়া তোমাৰ টেৰ' কাৰ্ডটো ৰেডি নে একদম ৰেডি কোনোবাই যদি টেৰ' কাৰ্ড শিকিব বিচাৰিছে মোক আগতীয়াকৈ ক'লেই হ'ল আৰু কোনোবা ৰিডিঙৰ কাৰণে ডেফিনেটলি আপোনালোকে টেৰ' ৰিডিঙো কৰাব পাৰে মই থাকিমেই তাতে আপোনালোকে আগতীয়াকৈ এপইণ্টমেণ্ট লৈ বা মোক জনাই দিলেই হ'ল আমি এই 2টা দিন থাকিম টেৰ' কাৰ্ডৰ ৰিডিং আপোনালোকে ল'ব পাৰে তাৰ লগতে আকাশিক ৰিডিং হওক বা পাষ্ট লাইফ ৰিডিং হওক সেয়া মই কৰোঁ চ' সেইখিনি ৰিডিঙো আপোনালোকে সেইদিনাখন মোৰ পৰা ল'ব পাৰিব গতিকে 25 আৰু 26 বহুত মানে কি ক'ম আৰু গোটেই মাহটো একো নকৰাৰ পাছত সিদ্ধান্ত ল'লোঁ যে নাই যিহেতু যোৰহাটবাসীৰ ওচৰত যাব বিচাৰিছিলোঁ আমি প্ৰত্যেকবাৰে যিহেতু যাওঁ কাৰণ আমাৰ পুৰণা আমাৰ প্ৰেক্টিচনাৰসকলো থাকে তেওঁলোককো এবাৰ আমি লগ কৰোঁ তেনেকৈ ধৰণে গতিকে আপোনালোকৰ কাষ পামগৈ গতিকে সেয়াই আৰু লগ পাম সকলোকে নহয় জানো ভাল লাগিব এতিয়া শেষৰ ৰাশিকেইটাৰ ফালে আহোঁ ধনুৰাশি ধনুৰাশিৰ জাতক জাতিৰ বাবে আহিছে আপলিফ্ট আদাৰ্ছ কেতিয়াবা আনক সহায় কৰিলে আমি আচলতে শান্তি বিচাৰি পাওঁ আমি ছেটিছফেকশ্যন বিচাৰি পাওঁ এতিয়া সময় যে আপুনি আপোনাৰ যি সামৰ্থ্য সেই সামৰ্থ্যৰে আনক সহায় কৰাটো চ' সেই কামটো কৰিলে আপোনাৰ বহুতো ৰৈ থকা কাম হ'ব চ' সেই কামটো কৰিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে ওম শ্ৰী হনুমন্তে নমঃ ওম শ্ৰী হনুমন্তে নমঃ 51 টাইমছ বা 108 টাইমছ এভৰি ডে চেণ্ট কৰিব খুব সুন্দৰ আৰু মই এনেও খুব বেছি বিলিভ কৰোঁ চেণ্টিঙত যোনটো আমি শোৱাৰ আগে কৰোঁ বা ৰাতিপুৱা শুই উঠি কৰোঁ মই সঁচাই কৈছোঁ মোৰ যিখিনি আছে মই যিখিনি চেণ্টিং কৰোঁ সময়খিনি নকৰাকৈ মই শুব নোৱাৰোঁ ঠিক তেনেকৈ আলি আৰু আপোনালোকেও এটা অভ্যাসলৈ পৰিণত কৰি লওক কাৰণ ইমান বিশেষ আপোনাৰ মানসিক প্ৰশান্তি অনুভৱ কৰিব আৰু লগতে আপুনি নিজে আপোনাৰ জীৱনত ট্ৰান্সফৰ্মেশ্যন আপুনি দেখিবলৈ পাব ইয়াৰ পিছত আহিলে আমাৰ মকৰ ৰাশিৰ জাতক জাতিকাসকল তেওঁলোকৰ বাবে আহিছে ক্লিয়াৰলি কমিউনিকেট উইথ ইউনিভাৰ্ছ এতিয়া ক্লিয়াৰলি কমিউনিকেট উইথ ইউনিভাৰ্ছ অৰ্থ যে যেতিয়া আপুনি ইউনিভাৰ্ছক কিবা এটা উইচ ক'ব বি ক্লিয়াৰ মোক এইটো লাগে মোক সেইটো লাগে তেনেকুৱা নহয় আপোনাৰ যিটো লক্ষ্য সেই লক্ষ্যটোৰ কাৰণে আপুনি কাম কৰিবই লাগিব আপুনি যদি বিচাৰিছে এটা ঘৰ হোৱাটো আপুনি বহি থাকিলে নহ'ব তাৰ কাৰণে আপুনি কাম কৰিব লাগিব চ' বি ক্লিয়াৰ আপোনাক কি লাগে ইউনিভাৰ্ছৰ পৰা আৰু তাৰ কাৰণে যিখিনি কষ্ট কৰিব লাগে যি ধৰণৰ মানসিক অৱস্থা হ'ব লাগে তাৰ কাৰণে নিজকে নিজে প্ৰস্তুত কৰিব আপোনাৰ যি ডিজায়াৰ আছে এইটো সকলোৱে কৰিব পাৰে মঙলবাৰৰ দিনাখন হালধীয়া ৰঙৰ কাগজত ৰঙা পেনেৰে নিজৰ যিটো আপুনি হোৱাটো বিচাৰিছে সেইটো লিখিব আপুনি পজিটিভ মাইণ্ডছেটেৰে বা প্ৰেজেণ্ট টেন্সেৰে আৰু তাৰপিছত 51 টাইমছ সেইটো ক'ব হনুমানজীৰ সন্মুখত আৰু ঠিক তেনেদৰে তাৰ কাৰণে কাম কৰিব আৰু হনুমানজীক এটা কথা ক'ব যে মই এইটো হোৱাটো বিচাৰিছোঁ বা এইটো মোৰ হ'ল তাৰ কাৰণে মই কি কৰিব লাগে হনুমানজী আপুনি মোক প্ৰস্তুত কৰক চ' ডেফিনেটলি হনুমানজীয়ে আপোনাক তাৰ বাবে প্ৰস্তুত কৰিব একেবাৰে এতিয়া আমি আহোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কি আহিছে মেছেজ চাই লওঁ আহক বি আ ৱাৰিয়াৰ যিকোনো পৰিস্থিতিত হাৰ নেমানিব আপোনাৰ যদি কিবা এটা পৰিস্থিতি দিছে মানে তাৰ অৰ্থ এটাই যে আপোনাৰ ভিতৰত যিটো গুণ আছে সেই গুণটো ওলাই আনিবলৈ মই কৈছোঁ নহয় ইউনিভাৰ্ছে ভালকৈ কেতিয়াও নকৰে ইউনিভাৰ্ছে সদায় আপোনাক কঠিন পৰিস্থিতি দিব যাতে আপোনাৰ ভিতৰৰ টেলেণ্টটো ওলাই আহক কোনো পৰিস্থিতিৰ পৰা কোনো নেগেটিভিটিৰ পৰা ভয় নাখাব হঠ মনেৰে সন্মুখীন হ'ব যিকোনো পৰিস্থিতিৰ আৰু আপুনি চাব আপুনি যি বিচাৰিছে তাকে পাব আৰু খালি অকণমান নিজৰ খংটো কণ্ট্ৰল কৰিলে হ'ল ঠাণ্ডা মগজুৰে সিদ্ধান্তসমূহ ল'লে হ'ল ইয়াৰ লগতে এটা কাম কৰিব যে আপোনাৰ যিখিনি নেগেটিভ থটছ আছে সেই গোটেই নেগেটিভ থটছখিনি লিখিব যে মই এনেকৈ ভাবোঁ আৰু আজিৰ পৰা মই মোৰ ভিতৰৰ পৰা এই গোটেইখিনি বস্তু ৰিলিজ কৰিছোঁ 51 ডেইজ এভৰি ডে কৰক আৰু তাৰপিছত চাওক আপোনাৰ যদি ভিতৰৰ নেগেটিভিটি নাযায় আৰু এইটো কাম সকলোৱে কৰিব পাৰে শেষৰ ৰাশিটো মীন ৰাশি মীন ৰাশি জাতক জাতিকাসকলৰ আমি লৰ্ড হনুমানজীৰ আমি মেছেজটো চাই লওঁ চলিটিউডৰ অৰ্থ হৈছে যে যেতিয়া বহুতে কয় অকলশৰীয়া হোৱাটো মই অকলশৰীয়া বুলি আপোনালোকক নকওঁ চলিটিউড এইটো হৈছে যে কেতিয়াবা খুব কেঅছ খুব ভিৰৰ পৰা ওলাই আহি পেলাই শান্তিত থাকিবলৈ মন যায় ন চ' জীৱনত যিবোৰ খেলি মেলি হৈ আছে কোনোবাই কিবা বেয়াকৈ কৈছে বস্তুবোৰ আপোনাৰ মতে হোৱা নাই এটা পজ দিয়ক চাওক কেলে হৈছে এইবিলাক অকণমান তাৰ পৰা আঁতৰ হৈ আহক যেতিয়া আঁতৰ হৈ আহিব গম পাব কেলে হৈছে কিয় হৈছে আৰু ইয়াৰ কাৰণে ৰেছপনচিবল ক'ৰবাত নহয় ক'ৰবাত আমি নিজে হয় চ' এনেকুৱা ক্ষেত্ৰত এটা পজ দি
হুৰা ডিচিশ্যন নোলোৱাকৈ অকণমান শান্তি মগজুৰে চিন্তা কৰিলে প্ৰত্যেকটো সমস্যাৰ পৰা ওলাই আহিব লগতে এনেকুৱা কিছুমান মানুহ আছে যিবিলাক মানুহৰ দৰকাৰ আপোনাৰ জীৱনত নাই তেওঁলোকক বাই বাই কৰা টাইম হৈছে তেওঁলোকক বৰ্তমান বাই বাই কৰি দিয়ক আৰু আপোনালোকৰ সলিউশ্যন হৈছে বা আপোনালোকৰ ৰেমেডি হৈছে মেডিটেশ্যন এভৰি ডে কোনোবাই যদি মেডিটেশ্যন শিকিছে ধৰি লওক এতিয়া মই আৰু পল্লৱীয়ে ট্ৰান্সেণ্ডেণ্টেল মেডিটেশ্যন শিকিছোঁ আমাৰ গুৰু ডক্টৰ গৌতম চৌধুৰী ছাৰৰ পৰা চ' আমি প্ৰত্যেক দিনাই ট্ৰান্সেণ্ডেণ্টেল মেডিটেশ্যন কৰোঁ কোনোবাই হয়তো বেলেগ মেডিটেশ্যন শিকিছে কোনোবা গুৰুৰ পৰা তেওঁলোকে কৰিব পাৰে কোনোবাই যদি শিকা নাই এইখিনিতে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ তথাপিও এইটো ব্যক্তিগত কথা সকলোৰে গাইডেড মেডিটেশ্যনছবিলাক শুনিব লাগে কিন্তু ক'ৰবাত নহয় ক'ৰবাত মই ভাবোঁ যে এজন গুৰুৰ পৰা যেতিয়া আমি এটা মেডিটেশ্যন শিকোঁ সেইটোৱে আমাক অলপমান ভালকৈ গঢ় দিয়াত সহায় কৰে গাইডেড মেডিটেশ্যনবিলাক বেয়া নহয় দেই মনত ৰাখিব গাইডেড মেডিটেশ্যনবিলাক বেয়া নহয় কিন্তু আপোনাৰ বডি আৰু আপোনাৰ মাইণ্ডটো প্ৰস্তুত হয় নে নহয় সেই গাইডেড মেডিটেশ্যনৰ কাৰণে জৰুৰী কাৰণ এতিয়া মই এমহীয়া বাচ্ছা এটাক এক থাল ভাত খাব দিব নোৱাৰোঁ ঠিক তেনেদৰে হয়তো সেই গাইডেড মেডিটেশ্যনটো সেইগৰাকী ব্যক্তিৰ কাৰণে এতিয়া প্ৰয়োজন নহয় তাৰ তাতকৈ ল' লেভেলৰ বা ষ্টাৰ্টিং মানে শিকিব লাগিছিল তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব ৰাতিপুৱা হওক গধূলি হওক ৰাতিপুৱাৰ সময়টো হ'লে ভাল শোৱাৰ পৰা উঠাৰ পিছত নিজৰ যিখিনি কাম কৰে সেইখিনি কৰাৰ পিছত এটুকুৰা ঠাইত বহিব ভালকৈ আৰু ডিপ ব্ৰিডিং কৰিব যেনেদৰে পাৰে আৰু তাৰপিছত চকু বন্ধ কৰি নিজৰ ছাৰাউণ্ডিংছ নিজৰ আশে পাশে থকা শব্দবিলাক শুনিব ঠিক তেনেদৰে 5 মিনিট 2 মিনিট 3 মিনিট প্ৰথমতে যিসকলে কৰে তেওঁলোকে 1 মিনিটতকৈ বেছি বহিব নোৱাৰে কাৰণ মনলৈ বহুত নেগেটিভ থটছ আহে যেতিয়া নেগেটিভ থটছসমূহ আহিব ক'ব যে অঁ ঠিক আছে যি আহিছে কিন্তু আপুনি আপোনাৰ চকু নেমেলিব অঁ ঠিক আছে হ'ব আপোনাৰ মা বেয়া হোৱাটো দেখাব আপোনাৰ দেউতাৰ বেয়া হোৱাটো আপুনি ভাল পোৱা মানুহজনৰ কিবা এটা বেয়া হৈ যোৱাটো দেখাব সেইবিলাক থটছ আহে নেগেটিভ থটছ সকলোৰে আহিবলৈ দিব যাবলৈ দিব কাৰণ সেয়া ৰিয়েলিটি নহয় ঠিক তেনেদৰে যদি আপুনি সদায় প্ৰেক্টিছ কৰে চাব লাহে লাহে আপুনি সেই শব্দসমূহ নুশুনা হৈ যাব চ' আপোনাৰ কনচেনট্ৰেশ্যন লেভেলটো বাঢ়ি যাব চ' যদি কোনো গুৰু নাই এইটো প্ৰেক্টিছ কৰিব পাৰে মোৰ যেতিয়া গুৰু নাছিলে তেতিয়া মই এই প্ৰেক্টিছটো কৰিছিলোঁ আৰু আমাৰ য়োগা নাদ য়োগা বা মিউজিক থেৰাপি আমি যি শিকিছিলোঁ তাতো আমাৰ প্ৰথম অভ্যাস এইটোৱে কৰে যে ছাৰাউণ্ডিঙৰ শব্দবোৰ শুনিব লাগে যি থট আহে আহিবলৈ দিব লাগে যিমানকণ সময় পাৰে বহিবলৈ চেষ্টা কৰিব লাগে প্ৰথমতে 3 মিনিট 1 মিনিট 2 মিনিট 3 মিনিট তাৰপৰা 5 মিনিট পোৱাৰ লগে লগে গম পাব যে আপুনি 10 মিনিটলৈ জাম্প কৰিব পাৰিব গতিকে শ্ল' গ্ৰ'থ এনেকুৱা নহয় যে আপুনি একেদিনাই বহুত কিবা কিবি কৰি ল'ব এতিয়া মই নিজে দেখা পাওঁ আমাৰ অনুষ্ঠানৰ লগত যিসকল ছাবস্ক্ৰাইবাৰ আমাৰ লগত জড়িত হৈছে সেইসকলে লাহে লাহে গ্ৰ' কৰি আছে আৰু তেখেতসকলেও আজিকালি মেডিটেশ্যন কৰে চান্টিং কৰে ইট ইজ এ ভেৰি গুড চাইন ইজ এ ভেৰি পজিটিভ চাইন যে সকলোৱে এটা স্পিৰিচুৱেল পাথ বা স্পিৰিচুৱেল মাৰ্গদৰ্শন যিটো আমাৰ এটা কওঁ আমি তাত আমি সকলোৱে অকণমান হ'লেও অগ্ৰসৰ হ'বলৈ আৰম্ভ কৰিছোঁ গতিকে সেইখিনিয়ে পুনৰবাৰ কওঁ আমি জুবিন দাৰ ন্যায়ৰ বাবে ডেইলি প্ৰাৰ্থনা কৰি আছোঁ প্ৰাৰ্থনা কৰি থাকিম আপোনালোকেও প্ৰাৰ্থনা কৰি থাকিব যে জাষ্টিছ ফৰ জুবিন গাৰ্গ তেখেতে যাতে সোনকালে ন্যায় পাওক তেখেত য'তেই থাকে খুব সুন্দৰকৈ থাকক ভালে থাকক আৰু তেখেতৰ আশীৰ্বাদ আমাৰ সকলোৱে গোটেই অসমবাসীৰ লগতে যাতে থাকক সেইখিনিয়ে ক'ম জয় জুবিন দা বুলি কৈ পুনৰবাৰ আমি আজি এপিছ'ডটো সামৰিছোঁ ধন্যবাদ।